এই দৰ্জাখন বন্ধই কৰি দিয়ক নহ'লে আকৌ এনে খুটু খাটা কৰি দিয়ক হ'ব আৰম্ভ কৰিছোঁ পটাপট উলিয়াই দিবি দেই টাইমত হা শ্ৰদ্ধেয় সংবাদকৰ্মীসকল আজি আমি আমাৰ মৰমৰ শিল্পী অসমীয়া মানুহৰ দিল কা ধৰকন এইটো অফ কৰি দিয়া না আমাৰ অসমীয়া মানুহৰ দিল কা ধৰকন জুবিন গাৰ্গ ডাঙৰীয়াৰ মৃত্যু সন্দৰ্ভত SIT দিয়া যিখন চাৰ্জশ্বিট তাৰ বিসংগতি সন্দৰ্ভত এই সংবাদমেল আয়োজন কৰিছোঁ আমি যিখিনি খবৰ পাইছোঁ আৰু যিবিলাক বস্তু আমি পঢ়িবলৈ পাইছোঁ তাৰ ভিত্তিত মই আপোনালোকৰ সন্মুখত এই চাৰ্জশ্বিটখনৰ যি বিসংগতি দুৰ্বলতা সেই দুৰ্বলতা আৰু বিসংগতি সম্পৰ্কে আপোনালোকৰ সন্মুখত কথাখিনি আগবঢ়াব খুজিছোঁ প্ৰথম কথা যে আমি যিগিটা বস্তু মানে সন্দেহ প্ৰকাশ কৰি আছিলোঁ যে এতিয়ালৈকে আইঅ'এ আপোনাৰ হেৰি কৰিবলৈ যোৱা নাই আপোনাৰ আইঅ'এ এতিয়ালৈকে মানে তদন্ত কৰিবলৈ যোৱা নাই সঁচাকৈ এই চাৰ্জশ্বিটত প্ৰতিফলিত হৈছে যে জুবিনদাৰ মৃত্যুৰ কাৰণে ছিংগাপুৰলৈ দুজনীয়া মানুহৰ এটা টীম গৈছিলে এজন SITৰ হেড মুন্না প্ৰসাদ গুপ্তা আৰু আনজন হ'ল তৰুণ গোৱেল IPS CDSP তিতাবৰ দুজন গৈছিলে আৰু দুজন গৈ মই কৈছিলোঁ যে এতিয়ালৈকে মৃত্যু সম্পৰ্কীয় কোনো তথ্য সংগ্ৰহ কৰিব পৰা নাই এতিয়া দেখা গ'ল যে মৃত্যু সম্পৰ্কীয় অকল দুটা বস্তু তাত তথ্য সংগ্ৰহ কৰা দেখুওৱা হৈছে চাৰ্জশ্বিটত দুটা কেৱল মৃত্যু সম্পৰ্কীয় তথ্য সংগ্ৰহ কৰা দেখুওৱা হৈছে এটা 500 ml natural mineral water containing water from the place of occurrence এটোৱে কেৱল সাগৰৰ পৰা অকল 500 মিলিলিটাৰৰ পানীৰ বটল এটা সাগৰৰ পানী অকমান লৈ আহিছে এটোৱে তেওঁলোকে ছিংগাপুৰত কৰা প্ৰথম আৰু প্ৰধান এভিডেন্স কি আনিছে সাগৰৰ আধা লিটাৰ পানী দ্বিতীয় যেটো বস্তু তেওঁলোকে আনিছে সেটো হ'ল যি ঠাইত আমাৰ জুবিনদা মৃত্যু হৈছিলে সেই ঠাইত তেখেতসকলে এটা ভিডিঅ' কৰিছে আৰু ভিডিঅ' কৰি আইঅ' নহয় দেই CIO নহয় SITৰ মুন্না প্ৰসাদ গুপ্তা আৰু এজন মানুহ তৰুণ গোৱেল IPS তেওঁলোকে কি কৰিছে তাত ভিডিঅ' এটা কৰিছে আৰু ভিডিঅ' এটা কৰি তাৰ ওপৰত ভিত্তি কৰি এখন মেপ বনাইছে মানে যেটো মই আপোনালোকক কৈ আছিলোঁ যে তাত গৈ হত্যাকাৰীক লগত লৈ গৈ অভিযুক্তক লগত লৈ গৈ গোটেই যে সিনটো ৰিক্ৰিয়েট কৰিব লাগে আপোনালোকে চাগে সবে জানে এইটো কথা যে সিনটো ৰিক্ৰিয়েট কৰিবগে লাগে সেই কামটো নকৰি কি কৰিছে জানেনে তাত গৈ এটা ভিডিঅ' ৰেকৰ্ডিং কৰিছে আৰু তাত এখন মেপ এখন বনাইছে তাৰ বাহিৰে আন একো কৰা নাই আশ্চৰ্যজনকভাৱে
গোটেই চাৰ্জশ্বিটখন যদি আপোনালোকে চায় তেতিয়াহ'লে গোটেই চাৰ্জশ্বিটখন চালে আপোনালোকে অকল এই দুটা তথ্যই পাব যে য'ত মৃত্যু ঘটিছে তাৰ পৰা আধা লিটাৰ সাগৰৰ পানী লৈ অহা হৈছে আৰু সেই আধা লিটাৰ সাগৰৰ পানীৰ লগত চাগে জুবিনদাৰ গাত পোৱা সাগৰৰ পানীটোৰ পৰা একে হয় নে নহয় হেতুকে চাগে এটো সেন্ট টু CFSL দিল্লী হেতুকে তুলনা কৰা হৈছে আৰু তাৰ বাহিৰে একো কৰা হোৱা নাই গতিকে SITয়ে জুবিনদাৰ তদন্ত কৰিবলৈ গৈ অকল আধা লিটাৰ পানী লৈ আহিলে এটোৱে হ'ল ছিংগাপুৰত জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত কৰা SIT টিমটোৰ আটাইতকৈ ডাঙৰ আৰু একমাত্ৰ সফলতা আটাইতকৈ ডাঙৰ আৰু একমাত্ৰ সফলতা এটো আশ্চৰ্যজনক হয় নে নহয় আপোনালোকে নিজে ভাবক মই ভাবিছিলো যে আইও যোৱা নাই আইও নোযোৱাকেতো বাৰু কেতিয়াও নহব SIT টিম গৈছে এইবিলাকৰ কোনো কাম নাই কিছুমান যেনেকে কি ডকুমেন্টছ আনিব লাগিব এক নম্বৰ যে সেইদিনা ইয়াতখনত হাতুৰিবৰ কাৰণে যিখন ফৰ্ম ফিল আপ কৰিব লাগে পাৰমিশন ল'ব লাগে সেই পাৰমিশনৰ লেটাৰ এক দুই যিখন ইয়াতত মানুহজন ঢুকাইছিলে য'ৰ পৰা জপিয়াই সেই ইয়াতখন জব্দ কৰা বুলি সিল কৰা বুলি ছিংগাপুৰ কৰ্তৃপক্ষৰ ডকুমেন্ট দুই তিনি সেই ইয়াতখনত থকা যিটো CC কেমেৰা আছিলে তাৰ প্ৰকৃত ভিজুৱেলখিনি এটো আনিব লাগিছিল তাৰ পিছত কি আনিব লাগিছিল তাৰ পিছত ইয়াতখনৰ কেপ্টেইনজনৰ এটা ষ্টেটমেন্ট তাৰ পিছত কি কৰিব লাগিছিল ইয়াতখনত আন যিবিলাক মানুহ আছে তেওঁলোকৰ ষ্টেটমেন্ট তাৰ পিছত ৰেস্কিউ টিমটোৰ ষ্টেটমেন্ট তাৰ পিছত এম্বুলেন্সখনৰ ষ্টেটমেন্ট এওঁলোকে কৈছে যে ৭৫ মিনিটৰ পাছতে ক'বাত আপোনালোকে পঢ়ি আছে চাগে এতিয়া কেইদিন যে ৭৫ মিনিটৰ পাছতে চিকিৎসাৰ কাৰণে এম্বুলেন্স আহিছে তো এটা এম্বুলেন্সখনৰ ৰেস্কিউ টিমটোৰ এম্বুলেন্সৰ ডাক্তৰৰ আটাইবিলাক ডেফিনেটলি হেৰি লাগিব একো কৰা নাই জানি আচৰিত হ'ব যে আনকি ডাক্তৰৰ ষ্টেটমেন্ট এটা অনা নাই আনকি পোষ্টমৰ্টেম কৰা মানুহকেইজনৰ ডাক্তৰে নিশ্চয় পোষ্টমৰ্টেম কৰিছে তেওঁলোকৰ ষ্টেটমেন্ট অনা নাই আৰু আচৰিত হ'ব যে জুবিনদা যিটো হোটেলত আছিলে সেই হোটেলটোত গৈ তদন্ত কৰাৰো এক লাইন শব্দ মই পোৱা নাই যে ৰুমটো সিল কৰা হ'ল সিল কৰাৰ কাগজটো গৈছে বাৰু এমাহ দেৰিকে 19 ছেপ্টেম্বৰত মৃত্যু হৈছে 20 অক্টোবৰত গৈছে এমাহৰ পাছত ৰুমটো পাবগে লাগিছিল আৰু হত্যাকাণ্ডৰ তদন্ত হ'বলৈ হ'লেতো এটো হ'বই লাগিব এইবিলাক আশ্চৰ্যজনকভাৱে একো নাই আৰু আটাইতকৈ তাতকৈ ডাঙৰ আচৰিত কথা যে ছিংগাপুৰ গভৰ্ণমেণ্টৰ পৰা জুবিনদাৰ মৃত্যু সম্পৰ্কীয় কোনো চাৰ্টিফাইড কপিও অনা নাই তেওঁলোকে বৰং জুবিনদাৰ পত্নী আমাৰ কি নাম গৰিমা শইকীয়া গাৰ্গ কেৱল গোবিন্দাৰ পত্নী গৰিমা শইকীয়া গাৰ্গৰ পৰা মৃত্যু সম্পৰ্কীয় তথ্যকেইটা পাইছে intimation certificate from High Commission of India Singapore dated 28/9/2025 regarding mortal remains of the late Jubin Garg মৃতদেহটো সম্পৰ্কীয় তথ্য সাৰ্টিফিকেটখন
Form C, form of registration of death of Indian citizen. মানুহ এজন যে ঢুকালে তাৰ যিখন ফৰ্ম ফিল আপ কৰিব লাগে যে তাত এজন মানুহ ঢুকালে ইণ্ডিয়ান চিটিজেন এজনৰ তাৰ Indian citizen 153/2025 in the name of late Zubin Garg from High Commission of India, Singapore. Death certificate issued by Republic of Singapore in the name of Zubin Garg. He death certificate khon apoloke hokoluwe baturi kagojote paisile. Taku kar pora loise e atai bilak loise sob on being produced by Gorima Soikya Garg. Certificate from Health Science Authority Singapore stating the disease Zubin Garg is presently infectious from COVID-19. Zubin Dar mrityu সময়ত COVID-19 হৈ আছিল ডেড বডিটোত Zubin Dar ডেড বডিটোত COVID-19 আছিল COVID-19 পোৱা গৈছিল Zubin Dar মৃতদেহটোত তাৰ এখন সাৰ্টিফিকেট গৰিমা গাৰ্গে পুলিচক দিছে আকৌ গাই দিছো সাৰ্টিফিকেট ফ্ৰম হেলথ সায়েন্স অথৰিটি সিংগাপুৰ stating that deceased Zubin Garg is presently infectious from COVID-19 dated 28/9/2025 20 September তাৰিখৰ দিনা তেওঁ 20 September তাৰিখৰ দিনা তেওঁ COVID-19 ত ভুগি আছিল এটো তথ্য থকা কাগজ মই আচৰিত পালো যে আশ্চৰ্যজনকভাৱে এই গোটেই চাৰ্জশ্বিটখনত যিখন সিজাৰ লিষ্ট আছে detail of properties, articles, documents including electronic and digital records recovered says during the investigation ইয়াত আৰু কোনো তথ্য নাই গতিকে মই যেটো কথা কৈছিলো 100% খাটাং নগৈ গড় গাঁৱৰ বাতৰি দিছে নগৈ গড় গাঁৱৰ বাতৰি দিছে মই আকৌ কলো Zubin Dar মৃত্যুৰ পাছত মুন্না প্ৰসাদ গুপ্তা আৰু তৰুণ গোয়েল দুজন IPS অফিচাৰে তাত ভ্ৰমণ কৰি তাৰ পৰা কেৱল উদ্ধাৰ কৰি আনিছে সাগৰৰ যিখন সাগৰত মৃত্যু হৈছিল তাৰ 500 মিলিমিটাৰ আধা লিটাৰ পানী বটলত লৈ আহিছে আৰু গৈ ভিডিও ৰেকৰ্ডিং কৰি আনিছে জাগাডখৰ আৰু ভিডিও ৰেকৰ্ডিং কৰি আনি তাৰ ওপৰত এখন মেপ বনাই জমা দিছে এটুৱে যদি তদন্তৰ গতি হয় আপোনালোকে নিজে কক যে আমাৰ ভাৰতবৰ্ষৰ আইনৰ আটাইতকৈ ডাঙৰ যেটো ধাৰা BNSS 2023 103 মৃত্যুদণ্ড আগতে এটো কি আছিল 302 IPC 302 আছিল যেটো ভাৰতবৰ্ষৰ আইনৰ সৰ্বোচ্চ যেটো ধাৰা এই ধাৰাটো প্ৰমাণ কৰিবৰ কাৰণে যে তাত হত্যা কৰিছে হেতু প্ৰমাণ কৰিবৰ কাৰণে কি পালে বস্তু আধা লিটাৰ সাগৰৰ লুনিয়া পানী আৰু তাত গৈ এটা ভিডিও ৰেকৰ্ডিং আপোনালোকে সকলোৱে জানে যে এই ধাৰাটো যদি সঁচাকে কাৰ্যকৰী কৰিবলৈ হয় এই ধাৰাটো যদি সঁচাকে কাৰ্যকৰী কৰিবলৈ হয় অল ৰিজনেবল ডাউট যিমান বিলাক আছে তাৰ উদ্ধত গৈ যিমান বিলাক ডাউট সন্দেহ থাকিব পাৰে তাৰ উদ্ধত গৈ আইনজ্ঞসকলে জাজক প্ৰমাণ কৰি দিব লাগিব যে কোনো সন্দেহ নাই যে এই মানুহটোক হত্যা কৰিছে এতিয়া আপোনালোকে নিজে এবাৰ মইতো এই গোটেই
গোটেইখিনি গাই থাকিব পাৰোঁ, গাই থকাৰ কোনো প্ৰয়োজন নাই। নিজে এবাৰ একচুৱেলি যদিও কৈ আছে যে এখন 12,000 পৃষ্ঠাৰ চাৰ্জশ্বিট, আচলতে এইখন চাৰ্জশ্বিট হ'ল 292 পেজৰ পৰা 305লৈকে চাৰ্জশ্বিট। কিমান হ'ব? এফালে 292 হ'লে 8 পেজ আৰু 5 পেজ, কিমান? 13 পেজৰ চাৰ্জশ্বিট। 13 পেজৰ চাৰ্জশ্বিট। বাকীবিলাকতো কি কি বস্তু পাইছোঁ, চিজাৰ লিষ্টখিনি দিছে, বুজিছে নাই? আৰু তাৰ পাছত পিছৰ যিখিনি আছে সেইখিনিতো যদি কৈ আছে যে মেইন যিটো ৰিপৰ্ট এইটোৰ নাম, য'ত মানে গোটেই কথাখিনি লিখা আছে আৰু সেইটো হ'ল আপোনাৰ ফাইনেল ৰিপৰ্ট বুলি কৈছে। ফাইনেল ৰিপৰ্ট বুজিছেনে? এই ফাইনেল ৰিপৰ্টটো 305 পেজৰ, 305 পেজৰ আৰু ফাইনেল পুলিচ ৰিপৰ্ট ফৰ্ম চাৰ্জশ্বিট, এইটো চাৰ্জশ্বিটটো 305 পেজৰ। আৰু 305 পেজৰ ভিতৰত বাকীবিলাক গোটেই কি কি বস্তু পাইছোঁ, কি কি নাই, এইবিলাক লিখি দি শেষত গৈ যিটো মানে ষ্টৰি টেলিং কৰিছে বা যিটো মানে কাহিনীটো কৈছে বা য'ত মানে চাৰ্জটো ফ্ৰেম কৰি দিছে, চাৰ্জটো মানে লগাই দিছে, তাত মাত্ৰ 13 পৃষ্ঠা আছে। আৰু 13 পৃষ্ঠাৰ ভিতৰতো একচুৱেলি 3 পৃষ্ঠামান আছে। 13 পৃষ্ঠাৰ ভিতৰতো আকৌ 292 13 পৃষ্ঠাৰ ভিতৰতো একচুৱেলি অৰ্ডাৰ যিটো আছে সেই অৰ্ডাৰটোত কিমান? 1 পেজ, 2 পেজ, 3 পেজ, 4 পেজ, 5 পেজ, 6 পেজ, 6 পেজ মান, আৰু তাৰপিছত আকৌ এই পুলিচ কেইজনৰ ওপৰত 2 পেজ মান, গতিকে 8 পেজ মানৰ 9 পেজ মানৰ এখন চাৰ্জশ্বিট আচলতে। আপোনালোকক যিটো কথা কৈ দিলে, কিমান বুলি ক'লে চিফ মিনিষ্টাৰে? 12,000 নাই কোৱা জানো? প্ৰায় 12,000 পৃষ্ঠা। 12,000 পৃষ্ঠা মানে আমাৰ এই ঘৰৰ এইটোতকৈ ওপৰত গুচি যাব। আৰু চাৰ্জশ্বিটখনত আছে 13 পৃষ্ঠা। এতিয়া চাৰ্জশ্বিটখনত যেতিয়া আপুনি মানে য'ত মানে একদম একচুৱেল সিদ্ধাৰ্থ শৰ্মা কি কেছত ধৰিছে, কি তেওঁৰ ওপৰত অভিযোগকেইটা কি পঢ়ি দিলে, আপোনালোকক মই পঢ়ি দিছোঁ। এইকেইটা পঢ়ি দিয়াৰ পাছত আপোনালোকে নিজে ভাবিব যে সিদ্ধাৰ্থ শৰ্মা মৃত্যুদণ্ড হ'বনে নাই, আপোনালোকে নিজে ভাবি ল'ব। সিদ্ধাৰ্থ শৰ্মাক দিছে নেম অফ একিউজড সিদ্ধাৰ্থ শৰ্মা, ডিটেইলছ অফ এভিডেন্স, তেওঁৰ বিৰুদ্ধে কি তথ্য পোৱা গৈছে, ডিটেইলছ অফ এভিডেন্স। মোৰ চচপাযোৰ বাহিৰত থাকিলে ন, ডিটেইলছ অফ এভিডেন্স হ'ব। causing the state of intoxication to victim and the swim under an intoxicated and stuporious state with impaired coordination and reflexes. কি ক'লে? যে মানুহটোক মদ খোৱালে জুবিন দাক, আৰু মদ খোৱা অৱস্থাতে তেওঁক সাঁতুৰিবলৈ দিলে। তেওঁ খুব অৱস্থাটো বেয়া হৈ আছিলে তেতিয়া, আৰু তেওঁৰ ৰিফ্লেক্সেছ আৰু কোঅৰ্ডিনেশ্যন নোহোৱা হৈ গৈছিলে বডিটোত, আৰু তেনেকৈ তেওঁ কি কৰিবলৈ দিলে? তেওঁ সাঁতুৰিবলৈ দিলে। মদ খুৱাই তেওঁ মদ খাই থকা অৱস্থাতে, নিচাসক্ত অৱস্থাতে সাঁতুৰিবলৈ দিলে। হ'ল 1, causing the victim to swim without a life jacket, এটা লাইফ জেকেট নোহোৱাকৈ তেওঁক সাঁতুৰিবলৈ দিলে। 3, causing the victim to swim the sea against the medical opinion as Dr. Hitesh Barua, who was the treating doctor of Zubin Garg, had himself given the briefing in which accused number 1 was present to keep the victim away from water and fire. Dr. Hitesh Baruaই এই একিউজজনৰ সন্মুখতে, সিদ্ধাৰ্থ শৰ্মাৰ সন্মুখতে কৈছিলে যে এই ৰোগীজনক পানী আৰু জুইৰ পৰা আঁতৰত ৰাখিব লাগে, কিন্তু তাৰ পাছতো এই ভিক্টিমজনক তেওঁ সাগৰত সাঁতুৰিবলৈ দি দিলে।
not taking a medical fitness certificate for travel, disregarding the history of epilepsy of the victim. তেওঁক মানে ডাক্তৰৰ পৰা চাৰ্টিফিকেট নোহোৱাকে তেওঁক বিদেশ ভ্ৰমণ কৰিবলৈ এপিলেপসিৰ যিটো হিষ্ট্ৰী হেতুৰ চাৰ্টিফিকেট নোহোৱাকে ভ্ৰমণ কৰিবলৈ বিদেশ ভ্ৰমণ কৰিবলৈ তেওঁক দিলে হেতু চাৰ্টিফিকেট নললে disregarding the vomiting of victim and signs of epilepsy as just a gastric issue যেটা আপোনালোকৰ মনত আছে এজন মানুহে কৈছিলে কি নাম আছিল এটো গোস্বামী কি নাম আছিল আৰু কি দুই নম্বৰ যেটো সন্দীপ কি কয় শেখৰ গোস্বামীয়ে কৈছিলে জুবিনদাৰ যে বমি আহি গৈছিল কৈছে যে এই বমি অহাটো অকল সিদ্ধাৰ্থ শৰ্মাই কলে যে না তা গ্যাস্ট্ৰিক হৈছে এটো ভাইব না লাগে অথচ কৈছে যে হেতু সিজাৰৰ লক্ষণ আছিল হেতু সিজাৰৰ লক্ষণ থকা পাছতো হেতু বমিৰ লক্ষণ বুলি হাতুৰিবলৈ দিলে making plans to retain the victim and making maximum financial gains out of him আৰু তাৰপিছত কৈছে কেলে মাৰিলে বুলি কৈছে যে মানুহটো খুনকালে এই ভিক্টিমটো খুনকালে ৰিটায়াৰমেন্ট দিব খুজিছিল আৰু মানে জুবিন গাৰ্গক আৰু কি কৈছিল মেকিং ম্যাক্সিমাম ফাইনান্সিয়াল গেইনছ আৰু সেই মানুহজনৰ পৰা টকা পইচা আত্মসাৎ কৰিব কৈছিল গোটাব কৈছিল মেকিং মানে তৈয়াৰ কৰাৰ diversification of his financial interest in the recent past by investing in Mohavir Aqua hotel heritage and transportation business জুবিন গাৰ্গৰ যেটো টকা সেই টকাটো বেলেগ ফালে খটুৱাই দিছিল মহাবীৰ একুৱা বুলি পানীৰ কোম্পানী এটাত খটুৱাই দিছিল হোটেল হেৰিটেজ বুলি এখন হোটেলত খটুৱাই দিছিল আৰু ট্ৰান্সপোৰ্টেশন বিজনেছত জুবিন গাৰ্গৰ পইচাবিলাক ডাইভাৰ্ট কৰি দিছিল failing to do all the duties with respect to the victim তেওঁ জুবিন গাৰ্গৰ ম্যানেজাৰ আছিল কিন্তু সেই জুবিন গাৰ্গৰ প্ৰতি যেটো ডিউটি বা কৰ্তব্য আছিল সেই কৰ্তব্যটো পালনত ব্যৰ্থ হৈছিল investigating all others also not to go to save the victim while the danger by saying jabode which means let him go jetia manutue mane haturi thakute jetia alop bhaguruwa hoisile not to go instigating all others also not to go to save the victim মানে মানুহটো মানে কি হৈছে মানুহটো ভিকটিমটো বচাবৰ কাৰণে কোনো নকৰি উচতনিহে দিছিল যাব দে তাক যাব দে হাতুৰিব দে মানে এই বুলি কৈছিল এতিয়া মোক আপোনালোকে নিজে কক মই সব গাই নাথাকো আৰু ইমানকে আপোনালোকে কক যে আপোনালোকে জাজ হলে এগিটা এজন মেচিউৰ্ড মানুহ এগিটা কাম কৰিবলৈ আপোনালোকে নিজে শুনি লওক যে আপোনালোকক মই অনুৰোধ কৰিছো যে এই সিদ্ধাৰ্থ শৰ্মাৰ ওপৰত যিগিটা অভিযোগ অনা হৈছে সেই অভিযোগ গিটা হল যে জুবিন দাক মদ খুৱাই হাতুৰিবলৈ দিছিল হাতুৰি থাকুতে মানুহটো মানে সাৰ্টিফিকেট আছিল যে এইবিলাক পানী চানিলে যাব নোৱাৰে তথাপিও হাতুৰিবলৈ দিলে তেওঁৰ ডিউটি আছিল মেনেজাৰ হিচাপে বা কিবা হিচাপে কিন্তু হেতু ডিউটি পালন নকৰিলে আৰু তাৰ পাছত মানুহটোক যাব দে মানুহটো হাতুৰি থাকুতে যাব দে বুলি উচতনি দিলে হাতুৰিবলৈ আৰু উচতনি দিলে মোক এতিয়া কক আপোনালোকে এগিটাই হল এভিডেন্স এগিটাই হল প্ৰমাণ আপোনালোকে মোক কক যে এই প্ৰমাণৰ ভিত্তিত একচুয়ালি কোৰ্টে এজন মানুহক মৃত্যুদণ্ড দিব নে নিদিয়ে এতিয়া মই শ্যাম কানু মহন্ত এতিয়া সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে যিগিটা সেকশন লগাইছে সেইগিটা হল বিএনএসএস সেকশন 3 সাবসেকশন 6 section 3 subsection 7 section 3 subsection 8 এগিটা হল মানে একেলগতে লগ লাগি ক্রিমিনাল নলেজ অর ইন্টেনশন মানে ক্রিমিনাল মানে হেৰি কৰাৰ কি কব কনস্পিৰেসি ক্রিমিনাল কনস্পিৰেসি কৰিছিল মাৰ্ডাৰ 103 সাবসেকশন 1 মাৰ্ডাৰ হত্যা কৰা বুলি দিছে আৰু 316 সাবসেকশন 5 ক্রিমিনাল ব্রিচ অফ ট্রাস্ট বিশ্বাসঘাতকতা কৰা এগিটা লগাইছে শেখৰ জ্যোতিৰ ওপৰতো একেগিটাই লগাইছে গতিকে মই নকওঁ আৰু শেখৰ জ্যোতি সম্পৰ্কে কৈ থকাৰ কোনো দৰকাৰ নাই এতিয়া শ্যাম কানু মহন্তৰ ওপৰত মই কওঁ শ্যাম কানু মহন্তক কি বুলি কৈছে শ্যাম কানু মহন্ত আহিলে গ'ল শ্যাম কানু মহন্ত
শ্যাম কানু মহন্তক কৈছে শ্যাম কানু মহন্ত গিভিং দ্য ভিক্টিম এ বটল অফ হুইস্কি against the medical advice knowing fully well that it can be fatal. জানিছিলে যে মদ খালে দিগদাৰ হ'ব তথাপিও এটা হুইস্কি বটল এটা দিছিলে মদৰ বটল এটা দিছিলে not giving Amrit Prabha a separate room to stay and making her a cause drinking to Jubin by staying with Jubin and giving him whiskey. আৰু অমৃত প্ৰভা বুলি ছোৱালীজনীক বেলেগ এটা ৰুম নিদি জুবিন গাৰ্গৰ লগতে থাকিবলৈ দিছিলে আৰু তাই জৰিয়তে হুইস্কি খাবলৈ দি আছিল not informing the organizers of yacht party of the medical condition of the victim যিকিটা মানুহে ইয়াত পাৰ্টিটো কৰাইছিলে এই যে হেৰিয়াৰ সিংগাপুৰৰ যিকিজন মানুহে সেই মানুহকিটাক কি কৰিলে মানে জুবিনদাৰ যেটো মেডিকেল কন্ডিশন সেই কন্ডিশনটো জনোৱা নাছিলে কেনেকে গম পাব যে ইয়াত মেইন চাৰ্জশিটখনত এটাই বস্তু আছে যে সিংগাপুৰত থকা অসমীয়া মানুহকিটাক বচাবৰ কাৰণে সকলো কাম কৰা হৈছে তেওঁলোকক বলে জনোৱা হোৱা নাছিলে despite meeting the managing team of the victim even on the morning of the incident makes no arrangement for the safety security and medical health of victim nor inform them to cancel the trip মানে যদিও এই টিমটো যিবিলাকে লৈ গৈছিলে despite meeting the managing team of the victim managing team মানে হল এই শেখৰ জ্যোতি গোস্বামী শ্যাম কানু মোহন কি কয় তো কৰিছিলে মানে তেহঁতক লগ পাইছিলে লগ পোৱাৰ পাছতো ৰাতিপুৱা কিন্তু সিহঁতক মানে এই মানুহটোৰ মানে আমাৰ জুবিনদাৰ কাৰণে সেফটি সিকিউৰিটি কোনো ব্যৱস্থা কৰা নাছিলে আৰু মেডিকেল হেলথ সম্পৰ্কীয় জনোৱা নাছিলে আৰু হেলথ সম্পৰ্কে জনাই মানে এইটো প্ৰগ্ৰাম কেনসেল কৰিব লাগে বুলি কোৱা নাছিলে ইহঁতে যে লৈ গৈছিলে কেনসেল কৰিব লাগে বুলি শ্যাম কানুৱে কোৱা নাছিলে sends the Assam Association president to the yacht but did not ask him to cancel the event despite the public medical advisory of the victims doctor that he is an epilepsy patient. Assam Association president of ইয়াত কোনলে পঠিয়াই দিছিলে জুবিনদাৰ লগত কিন্তু তেওঁ কোৱা নাছিলে যে ততে এই পাৰ্টিটো নকৰাবে কেনসেল কৰা নাছিলে আৰু কেলে পাব্লিক মেডিকেল মানে এওঁ যে অৱস্থাটো যে এওঁ যে আসলতে হেৰিয়াত যাব নোৱাৰে এপিলেপসি আছে এই কথাটো পাব্লিকলি সবে জানে তাৰ পাছতো কিন্তু এওঁ মাতি নিছে কিন্তু হেতু কৰা নাছিল him making no medical arrangement hence victim missed golden hour to be saved and was taken in ambulance 75 minutes after the incident আৰু কোনো ধৰণৰ মেডিকেল এৰেঞ্জমেন্ট কৰা নাছিলে আৰু আনকি যেতিয়া মানুহজন পানী ডুবিলে ডুবার পাছত যিখিনি গোল্ডেন আৱাৰ বুলি কোৱা হয় যিখিনি সময়ত মানে মেডিকেল সায়েন্সত গোল্ডেন আৱাৰ বুলি কোৱা হয় যিখিনি সময়ত ডাক্তৰ পাব লাগে সেই সময়খিনিৰ 75 মিনিট 1 ঘন্টা 15 মিনিট 1 ঘন্টা 15 মিনিট সময় কোনো ধৰণৰ এম্বুলেন্স পৰ্যন্ত যোগাৰ কৰিব পৰা নাছিল এওঁকো সেকশন কি লগোৱা হৈছে শ্যাম কানু মহন্তক লগাইছে সেকশন 3 এটো বিএনএছৰ সেকশন 3 সাবসেকশন 6 সেকশন 3 সাবসেকশন 7 সেকশন 3 সাবসেকশন 8 মানে যিগিটা ক্রিমিনাল ইন্টেনশন আছিল সেই গুটেগিটা লগাইছে একেলগতে 103 সাবসেকশন 1 তা মানে মার্ডার হত্যাকাণ্ডৰ গোচৰ লগাইছে আৰু 318 মানে চিট কৰিছিলে প্ৰবঞ্চনা কৰিছিলে আপোনালোকে নিজে শ্যাম কানু মহন্তৰ এই তথ্যগিটা পালে একচুয়ালি এই তথ্যগিটা পালে তেওঁলোকক হত্যা কৰা বুলি প্ৰমাণিত হ'ব নাই আপোনালোকে নিজে এবাৰ চাওক আৰু আপোনালোকে একদম ইন্টাৰেষ্টিংলি আপোনালোকে খুব ভালকে মন কৰক এটা বস্তু যে এই চাৰ্জশিটখনত যি সময়ত শেখৰ জ্যোতি গোস্বামী ঠিক হৈ আছিল যি সময়ত সিদ্ধাৰ্থ শৰ্মা আছিল যি সময়ত জুবিনদাৰ ভায়েক কি নাম সন্দীপন গোস্বামী আছিল সন্দীপন গাৰ্গ সেই সময়ত যিকিটা মানুহ হেৰিয়াৰো উপস্থিত আছে কি কয় আপোনাৰ
আছাম এছ'চিয়েশ্যনৰ অসমৰ মানুহকেইটা ছিংগাপুৰত থকা সেই মানুহকেইটাক বচাবৰ কাৰণে কি কৈছে চাওক কি কৈছে চাওক যে not informing the organizers of the ইয়াৰ্ড পাৰ্টিটো গঠন অৰ্গেনাইজ কৰিছিলে হেৰিয়ে আমাৰ কি কয় আপোনাৰ আছাম এছ'চিয়েশ্যনে তেওঁলোকক মানে মেডিকেল কণ্ডিশ্যনটো সম্পৰ্কে জনোৱা নাছিলে গতিকে তেওঁলোক বাচি গ'ল আকৌ ক'লে send the Assam Association president to the yard but did not ask him to cancel the event despite the public medical advisory of victim. যদিও ডাক্তৰে কৈ থৈছিলে যে মানুহটোৰ এপিলেপসি আছে পানী আৰু জুইলে যাব নোৱাৰে তাৰ পাছতো ছিংগাপুৰৰ আছাম এছ'চিয়েশ্যনক এইটো কেনচেল কৰিবলৈ নিদিলে আৰামত ছিংগাপুৰৰ আছাম এছ'চিয়েশ্যনক বচাই দিলে যিকেইটা মানুহ একে সময়তে মৃত্যু ঘটাৰ সময়ত উপস্থিত আছিলে সেইকেইটা মানুহক আৰামত বচাই ইয়াত নানিলে আৰু যিহেতু এই মানুহকেইটাৰ ওপৰত এখন ডাঠ চাৰ্জশ্বিট নিদিলে ডাঠ মানে কি মানুহক দেখুৱাকে এই হত্যাকাণ্ডৰ চাৰ্জশ্বিট দিছো বুলি নিদিলে মানুহে হিমন্ত বিশ্ব শৰ্মাক ৰাস্তাত ৰাম টাঙন দিব হিমন্ত বিশ্ব শৰ্মাক ৰাস্তাতে ধৰিব হিমন্ত বিশ্ব শৰ্মাক লেইলেই চেচৈ কৰিব হিমন্ত বিশ্ব শৰ্মাক গালি দিব আৰু 2026 চনত অকল জুবিনদাৰ কাৰণে ইলেকশ্যনত হাৰি যাব সেইকাৰণে কি কৰিছে কোনো তথ্য প্ৰমাণ এবিলাক ভালকে কামটো নকৰাকে মই ক্লিয়াৰলি কৈছো কি নকৰাকে মই আকৌ কৈ দিছো যে প্লেচ অফ অকাৰেন্সত তদন্ত নকৰাকে নগৈ গোৰকাৰৰ পাতৰি প্লেচ অফ অকাৰেন্সৰ পৰা এভিডেন্স নথাকে তথ্য প্ৰমাণ কি আনিছে এটাই আনিছে আধা লিটাৰ লুনিয়া পানী আসলতে মইতো ভাবো যে অকল এটা কথা কৈ দিলে হৈ গ'ল যে ছিংগাপুৰত কৰা তদন্তৰ একমাত্ৰ সফলতাটো হ'ল আমাৰ এছআইটিৰ আধা লিটাৰ লুনিয়া পানী তেওঁলোকে বৰ কষ্টৰে বিমানত কঢ়িয়াই আনিছে আশ্চৰ্যজনকভাৱে তেওঁলোকৰ তাত গৈ কোনো অফিচাৰ্ছৰ লগত কথা পতাৰ ইয়াত কোনো হেৰি নাই ডকুমেণ্ট সংলগ্ন কৰা নাই কোনো লগ লাগি তাতত এই ঘটনা ঘটিছে ইয়াতৰ মানুহকেইটাক লগ ধৰাৰ কোনো এভিডেন্স নাই ইয়াতৰ মানুহকেইটাৰ লগত ষ্টেটমেণ্ট লোৱাৰ কোনো এভিডেন্স নাই ইয়াত কোনৰ পৰা চিচিটিভিৰ কেমেৰাটো এটা ভিজুৱেল এভিডেন্স এটো নাই না ৰুমটোত এবাৰ ভিজিট দিয়া নাই এম্বুলেন্সৰ ড্ৰাইভাৰজনৰ লগত এবাৰ কথা পতা নাই যিজনে আপোনাৰ হেৰি কৰিছিলে কি কয় পোষ্টমৰ্টেম কৰিছিলে তেওঁলোকৰ লগত এবাৰ লগ ধৰা নাই যিটো ৰুমত আছিলে সেই হোটেল এবাৰ ভিজিট কৰি তাৰ কিবা ডকুমেণ্ট ইয়াত সংগ্ৰহ কৰা নাই আৰু আটাইতকৈ আশ্চৰ্যজনক ঘটনা যে যি এই ছিংগাপুৰৰ মিটিংখন আয়োজন কৰিছিলে কি নাম ছিংগাপুৰৰ নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেলখন আয়োজন কৰা দুজন মানুহ প্ৰবীত্ত মাৰ্ঘেৰিটা আৰু আপোনাৰ ছিংগাপুৰৰ ছিংগাপুৰস্থ ভাৰতীয় দূতাবাসৰ কি বুলি কয় এম্বেছাডৰকো এবাৰ লগ ধৰা নাই আৰু তেওঁৰ পৰাও এটা ষ্টেটমেণ্ট অনা নাই ইয়াৰ পাছত যদি এই চাৰ্জশ্বিটখন দেখুৱাৰ পাছত মোৰ ওপৰত এনআইএ চাৰ্জশ্বিট দি থৈছে 10 বাৰ মান মইতো ভাই চাৰ্জশ্বিট একদম ধুনীয়াকে পঢ়িব জানো বুজো নহয় দেই চাৰ্জশ্বিট পঢ়াৰ নিয়ম আছে মইতো কম যে এই চাৰ্জশ্বিটখন বিলো ষ্টেণ্ডাৰ্ড চাৰ্জশ্বিট দ্য চাৰ্জশ্বিট that made or wrote by SIT is a below standard charge sheet. There is no materials, there is no evidence, there is no fatal statement to convict the accused as the murderer, and so this charge sheet is a farce. This charge sheet is a farce. এখন প্ৰহসন
গতিকে মই এই চাৰ্জশ্বিটৰ জৰিয়তে জুবিনদাৰ হত্যাকাৰীয়ে যে কেতিয়াও মৃত্যুদণ্ড নাপায়, বৰং চাৰ্জ ফ্ৰেমতে যে এই মানুহকেইটা ওলাই আহিব, মই আপোনালোকক আজিয়ে কৈ থৈ দিলোঁ। আকৌ এবাৰ চাৰ্জশ্বিটখন পঢ়াৰ পাছত মই কৈ থৈ দিলোঁ। থেংক ইউ। হা হা কোন কোন? অঁ কি কি? মানে সুশান্ত বৰগোহাঁই মানে আচলতে বাজিব লাগিছিলে টেমি কটাৰী, বাজিব লাগিছিলে টেমি কটাৰী, কটাৰীখনহে বাজিব। বাজিছে হাঁচতি। হাঁচতি মানে হ'ল তাত থকা যে ৰুমালখন বান্ধি থওঁ যে কাপোৰখন, সেইখন বাজে জানো? বাজিছে হাঁচতি, হয়নে নহয়? আপোনাক খুন্দুনাত যেতিয়া খুন্দা হত্যাকাৰী মই যেতিয়া কৈ দিলোঁ, আৰু অসমৰ প্ৰত্যেকজন নাগৰিকে জানে, কৈ দিয়া কথাটো নাই নহয়। মোৰ লগত আপোনাৰ কে এন শইকীয়াৰ ৰিপৰ্টটো দি দিম নেকি? সুশান্তই এইবোৰতো ইটো পঢ়া শুনা অভ্যাস নাই ন। অকল দালালি কৰা, চিণ্ডিকেট কৰাৰ, পইচা খোৱাৰ বাহিৰেতো সুশান্তৰ কোনো ধান্দা নাই, হয়নে নহয় কওক? তো গতিকে সুশান্তইতো কোনোদিন কে এন শইকীয়াৰ ৰিপৰ্ট পঢ়ি পোৱা নাই। সুশান্তই নাজানে যে আজিৰ দিনটোত 2 বছৰ হাজৰিকা, কুশল দুৱাৰী 2 বছৰ জেল হৈ আছে। 2 বছৰ জেল মানে আপোনাৰ কনভিকশ্যন হৈ আছে। কনভিকশ্যন মানে জানে নহয়, মানে আদালতে 2 বছৰ জেল দি থৈছে, আকৌ বেইলতহে ৰৈ আছে। আমাৰ ওপৰত যে 165টা কেছ আছে, আমাকতো কনভিকশ্যন দিয়া নাই, আমাৰ ওপৰত কেছ লগাইছেহে। কোৰ্টে যেতিয়াই পাইছে কৈছে যে এইটো মিছা কেছ। এওঁ কোৰ্টে কৈ থৈছে যে 2 বছৰ তোমাক জেল দিলো, তুমি কাজিৰঙাৰ ভিতৰত গৈ এইটো কৰাটো হয়। বুজিছে নে নাই? সেই মানুহজনক যেতিয়া মই ক'লো যে গোটেই শিৱসাগৰৰ শ মানুহে এতিয়া আমাক কৈ আছে যে কোনদিনা কাক মাৰিছিলে, কোনদিনা কাটিছিলে, কোনদিনা মানুহক মাৰিছিলে, কোনজনক কি কৰিছিলে, এইবিলাক কথা কৈ আছে। এতিয়া সুশান্তৰ কি? সুশান্ত মানে মোক এইটোৰ বিৰুদ্ধে যুঁজি উঠিব লাগিছিলে ডাইৰেক্টলি কুশল দুৱাৰী বা কি নাম, জয়ন্ত হাজৰিকা। কিন্তু সুশান্তই মানে বুদ্ধি কৰি তাৰ গাদীখন বচাবৰ কাৰণে য'ত কুশল দুৱাৰীয়ে জিকিব পাৰে, কি সমষ্টি কয় এইটো? থাওৰা, আজিকালি ডিমৌ সমষ্টিৰ পৰা বুদ্ধি কৰি CMৰ পৰা ভয় খুৱাই হেৰিয়াক জয়ন্ত হাজৰিকাক ভয় খুৱাই তাৰ পৰা খেদিছে। এতিয়া মই এই কাহিনীবিলাক জয়ন্ত হাজৰিকাৰ বিষয়ে কৈ দিলে যদি জয়ন্ত হাজৰিকাৰ বদনাম হয়, তেতিয়াহ'লে যদি শিৱসাগৰত জয়ন্ত হাজৰিকাই টিকেট নাপায়, সুশান্তৰ জেগাটোত আকৌ জাপ মাৰি দিলে সুশান্তৰ যে 12 বাজি যাব, ধোঁৱা ওলাই যাব বুলি কয় যে, ধোঁৱা ওলাই যাব, সেই বুলি ভয় খাইহে এতিয়া সুশান্ত ইমান জোৰে জোৰে চলিছে। অসমৰ ইমান ডাঙৰ ডাঙৰ জাতীয় সমস্যা আছে, কোনোবা দিন সুশান্ত বৰগোহাঁই এটা সমস্যাত মাত মতা দেখিছে নেকি? কিন্তু যিদিনাই আমি জয়ন্ত হাজৰিকা ওৰফে কি কয় কুশল দুৱাৰীৰ নামটো ক'লো, লগে লগে প্ৰেছ মেট। বাপৰে বাপ, ইমান ডাঙৰ ঘটনা হৈ গ'ল যে জয়ন্ত হাজৰিকা কুশল দুৱাৰীৰ বিষয়ে এটা লাইন কওঁতে আধা ঘণ্টাৰ প্ৰেছ মিট। অসমৰ জাতীয় জীৱন, তেওঁৰ ঘৰৰ ওচৰতে 18জন চাহ শ্ৰমিক মৰিলে অৰুণাচলত, এটাও প্ৰেছ মিট নাই। চাহ শ্ৰমিকৰ ভোটেৰে তেওঁ জিকি থাকে। আপোনালোকে নিজে কওক, হয়নে নহয়? এতিয়া মানে কথাটো হ'ল, সুশান্তৰ স্বাৰ্থটো হ'ল যে ভাই অখিল তই একো, আমি সুশান্ত আমি লগৰ বাৰু, যে অখিল তই এইবিলাক হুলস্থুল নকৰিবি, যেনে তেনে তোৰ তাতে ইয়াক দে আৰু ইয়াক হৰুৱাই দে, ইয়াৰ জীৱনটো ধ্বংস কৰি দে, কুশল দুৱাৰীৰ জীৱনটো ধ্বংস কৰি দে, জয়ন্ত হাজৰিকাক খতম কৰি দে, মোৰ ফালে যাতে আৰু ভৱিষ্যতে চাব নোৱাৰে, ইয়াৰ ৰাজহাড়ডাল ভাঙি দে। এইটো কৰিবৰ কাৰণে পঠিয়াইছে। আৰু মই যেতিয়া কৈ দিলোঁ দেই কুশল দুৱাৰীটো ইমান মানুহ মৰা মানুহ, মই খেলিবলৈকে ইলেকশ্যনত লাজ লাগিব, তেতিয়া কুশল দুৱাৰীয়ে মতা নাই, জয়ন্ত হাজৰিকাই মতা নাই, মানে কুশল দুৱাৰী মানে জয়ন্ত হাজৰিকা, জয়ন্ত হাজৰিকাই মতা নাই, মাতিছে আকৌ সুশান্ত বৰগোহাঁই। আৰু সুশান্ত বৰগোহাঁই কৈছে যে অখিলৰ বিষয়ে বহুত আছে। মই যদি সুশান্ত বৰগোহাঁইৰ বিষয়ে ক'বলৈ আৰম্ভ কৰোঁ, ফাটমালা বসুমতী পাতাল লুকাওঁ, এইটো হ'ব লাগিব, বুজিছে নে নাই? সেইকাৰণে মই আপোনালোকক এটাই কথা কওঁ
যে সুশান্ত তই মোৰ কথাত নমতা ভাল সুশান্ত ভাই মই তোৰ বিৰুদ্ধে মাতিলে তই গাঁতত সোমাব লাগিব আৰু তই জয়ন্ত হাজৰিকাক শিৱসাগৰত ঠেলি দিছ মোৰ ওচৰত ৰাজনৈতিকভাৱে মৃত্যুবৰণ কৰাবলৈ আৰু সেইটো তই লুকুৱাবৰ কাৰণে তই মোক গালি পাৰি লাভ নাই তই জয়ন্ত হাজৰিকাক কৈ দে মোৰ বিৰুদ্ধে প্ৰেছ মিট দিবলৈ তই মাতি থাকিলে কিটো হ'ব মাতিব লাগিছিলে কি বাজিব লাগিছিলে টেমি কটাৰী বাজিছে হাঁচতি হাঁচতিয়ে মাতেই মাতিব নোৱাৰে এইটো তাকো ফুচুককে মাতিছে থেংক ইউ মুখ্যমন্ত্ৰীয়ে আজি কৈছে অখিল গগৈ কোন বুলি আপুনি প্ৰশ্ন কৰিছে হা কোন ও মানে মুখ্যমন্ত্ৰীয়ে কি বুলি কৈছে মানে মোক কি বুলি কি হৈছিলে ন ঘটনাটো কি কাৰণে মোক ক'লে অখিল গগৈ কোন বুলি ও মানে মুখ্যমন্ত্ৰী আপোনালোকে মোৰ নামটো কিয় মুখ্যমন্ত্ৰীৰ আগত কয় এনে মানুহটো কেলে এনে টেনশ্যন দি থাকে মই বিধানসভাত মানুহটোৰ একদম ঘাম বাহিৰ কৰি দিওঁ 5 ছেকেণ্ড 10 ছেকেণ্ড একদম সেন্সলেছ হৈ যায় এনেকে আপোনালোকে দেখিছে নাই সেন্সলেছ হৈ যায় নাই বাৰু মই এবাৰ বিধানসভাত যিকেইটা দিছো দুইবাৰ এটা ভাষণত দুইবাৰ তেওঁ চক খাই এনেকে এবাৰ 5 ছেকেণ্ড 6 ছেকেণ্ড মান আপোনালোকে ভিডিঅ'টো অলপ ক্লোজ কৰি চাব হেৰিয়াৰ বিধানসভাৰ প্ৰথমবাৰ তেওঁ 5 ছেকেণ্ড মান হৈছে তাৰ পিছত হিটু যেতিয়া বেয়া কথাটো আৰু কৈ দিলো যে আপোনাৰ আমুক বুলি আপোনাক এনেকে পিটিছিলে বুলি তেতিয়াতে 7 ছেকেণ্ড মান ৰৈ গৈছে মোটামুটি অৱস্থা মই বেয়া কৰি দিওঁ মানুহটোক বিধানসভাত মই বেয়া কৰি মাথাটো বেয়াই কৰি থাকো সেইকেইদিনতে তেওঁ ইমান কষ্ট হয় আকৌ আপোনালোকে প্ৰেছ মিটত মোৰ নাম কিয় সুধিব লাগে তেওঁ এনেকে মুখ্যমন্ত্ৰীজনক আপোনালোকে এনেকে টেনশ্যন দি থকাৰ কাৰণে আপোনালোকক জেল দিব লাগে নিয়মতে সাংবাদিকবিলাকক হয় নে নহয় যে সাংবাদিকক একদম জেল দিব লাগে কাৰণ কেলে মানুহটো যিটো মানুহৰ পৰা পলাই ফুৰিব খোজে যিটো মানুহৰ পৰা আঁতৰি থাকিব খোজে যিটো মানুহৰ নাম শুনিলে তেওঁ টেনশ্যন হয় যিটো মানুহৰ নাম শুনিলে তেওঁ ঘৰত সোমাব নোৱাৰে গৈ নেকি তেওঁ খেদে হয়নে নহয় সেই মানুহটোৰ নাম হকে বিহকে আপোনালোকে যদি কৈ থাকে হিমন্ত বিশ্ব শৰ্মাইটো ক'বই লাগিব যে কোন অখিল গগৈ নহলে কাৰণ মোৰ বিষয়টোত সোমালে তেওঁ এটা কথা জানে যে মোক সেইটো পৰা তেনেকে যেনে তেনে কাটি খাই আহিলে ভাল মোক কিবা এটা কৈ দিলে মই তেওঁৰ ওপৰত 10টা কথা কৈ দিম আপোনালোকে দেখিছে নাই মোক সেইদিনা কৈ দিলে মই কি বুলি ক'লো মোক ক'লে বোলে তই প্ৰণৱ বড়োক প্ৰণৱ বড়োক বোলে তই এনেকে আন্দোলন কৰি মাৰিবলৈ পঠিয়াই দিলি মই ক'লো বোলো উজান বজাৰৰ কি নাম মানৱেন্দ্ৰ শৰ্মা মানুহজনৰ নামটো শুনিছেনে দেখিছে নাই মোক ক'লে বোলে তই জেলৰ ওপৰত জেল গৈছ তোৰ লাজ নাই মই ক'লো বোলো 36 বাৰ জেল গৈছো কিন্তু এবাৰো পুলিচে পিটা নাই কিন্তু আপোনাক আলফাৰ নামত পইচা তোলাৰ কাৰণে চানমাৰী থানাত কেনেকে পিটিছিলে মনত আছে নাই এইবিলাক যেতিয়া কৈ দিলো মানুহটো একদম সেন্সলেছ সংহ অৱস্থা সেই মানুহটোক আকৌ টেনশ্যন ৰাজ্যখন চলোৱাৰ টেনশ্যন আছে ঘৰৰ কাজিয়া পেচালবিলাক থাকেই হয়নে নহয় তাৰ পাছত আকৌ অখিল গগৈ নামটো লৈ দিলেই মানুহটোৰ নোমগিডাল থিয় হৈ যায় এনেকে কেলে বেয়া কৰি থাকে নকৰিব ডিষ্টাৰ্ব নকৰিব হিমন্ত বিশ্ব শৰ্মাক নেক্সট মোৰ ওচৰত মোৰ কথা নুসুধিব দেই আপোনালোকে টেনশ্যন মই কিন্তু এইবাৰৰ পৰা মোৰ কথা সুধিলে মই একদম হিমন্ত বিশ্বক ফোন কৰি মই ক'ম যে যিজনে উঠছে আপুনি জেলত দি দিয়ক তাক মই দিগদাৰ কৰা নাই আপোনাক সিয়ে দিগদাৰ কৰিছে এনেকে ক'ম হা কিছু সময় পূৰ্বে মুখ্যমন্ত্ৰীয়ে কৈছে যে বিৰোধীয়ে চাৰ্জশ্বিটখন ক'ত পালে আৰু কেনেকৈ গম পালে এখন দুৰ্বল অধিকাৰ আপোনালোকক জনাইছে নেকি নহয় মানে চাৰ্জশ্বিটখন সংবাদ মাধ্যমে ইতিমধ্যে চাৰ্জশ্বিটখনৰ বিষয়ে যথেষ্ট নিউজ কৰিছে আৰু সেই নিউজৰ ভিত্তিত তেওঁলোকে যি চ'ৰ্চৰ পৰা সংবাদ মাধ্যমে এই নিউজবিলাক পাইছে সেই চ'ৰ্চৰ নিউজৰ ভিত্তিত আমি আমাৰ কথাকেইটা কৈছো আজিতো চাৰ্টিফাইড কপি সবৰ হাতে হাতে পৰি যাব তাৰপিছত নহয় বুলি কৈ দিলে হ'ল যদি আমি কোৱা কথাকেইটা নহয় হিমন্ত বিশ্ব শৰ্মাই ইমান কিয় ভয় খাব লাগিছে যদি ইমান ভাল চাৰ্জশ্বিট দিছে তেওঁতো ক'ব লাগে মোৰ হাতৰ পৰাই লৈ যাহি বুলিহে ক'ব লাগে চাৰ্জশ্বিটখন ক'ৰ পৰা পালে বুলি কেলে সুধিছে তেওঁ মইতো যদি ইমান ধুনীয়া চাৰ্জশ্বিট দিওঁ মইতো বিলাই থাকিলোহেঁতেন প্ৰেছ মিট কৰি মই চাহ ভাই এনেকুৱা ষ্ট্ৰিক্ট চাৰ্জশ্বিট দিছো যে কোনো হাৰি যাব নোৱাৰে মই প্ৰেছ মিট পাতি সংবাদ মেলত এটা চাৰ্জশ্বিট দি দিলোহেঁতেন আপোনালোকে মোক এনআইৰ ওপৰত যি চাৰ্জশ্বিট দিছে মই আপোনালোকক কিমানবাৰ তাৰ চাৰ্জশ্বিটৰ কপি দিছো চাৰ্জশ্বিটৰ কপি মোৰ নিজৰ চাৰ্জশ্বিটৰ কপি আপোনালোকক কিমানবাৰ দিছো মোক মাওবাদী বুলি যে পোচাবলৈ লৈছিলে হিমন্ত বিশ্ব শৰ্মাই
তাৰ চাৰ্জশ্বিটৰ কপি মই মোক মাওবাদী বুলি কৈছে, তাৰ চাৰ্জশ্বিটৰ কপি আপোনালোকক কিমানবাৰ দিছো মোক মই। এতিয়া হিমন্ত বিশ্ব শৰ্মাই ইমান ধুনীয়া চাৰ্জশ্বিট লিখাইছে, যিটো চাৰ্জশ্বিটত বোলে হিমন্ত বিশ্ব শৰ্মাৰ মতে সিদ্ধাৰ্থ শৰ্মা, তাৰপিছত শ্যাম কানু মহন্ত আৰু হেৰিয়াৰ ফাঁচি হোৱাটো খাটাং, কি নাম, শেখৰ জ্যোতি ফাঁচি হোৱাটো খাটাং। সেই চাৰ্জশ্বিটখনৰ ওপৰত যদি কোনোবাই কমেণ্ট কৰিছে সেইখন ক'ত পালে ইমান চিঞৰি থাকিবলৈ ইমান ভয়টো কিয় হৈছে? তাতে আপোনালোকে কথাটো ধৰি পালে নে নাই? কথাটো কাহিনীটো তাতে হয়নে নহয় কওক? সেইকাৰণে মই কৈছো হিমন্ত বিশ্ব শৰ্মাই অসমৰ মানুহক টুপি দিবৰ কাৰণে, টুপি নহয় আচলতে জুবিন দাই কৈ গৈছে এনেকুৱা জাপি দিবৰ কাৰণে, পৃথিৱীৰ জাপি দিবৰ কাৰণে এই চাৰ্জশ্বিটখন দিছে। আৰু হিমন্ত বিশ্ব শৰ্মাক এনেই কৈ থৈ যোৱা নাই নহয়, পলিটিক্স নকৰিবা বন্ধু। কাৰ নাম লৈছে চাবচোন আপুনি, দুটা মানুহৰ নাম লৈছে, সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মা। আৰু কি কৈ গৈছে? কৈছে যে বিজেপি এটা বটলা পাৰ্টি, আৰু সেই বটলা পাৰ্টিটোৰ যিজন কামাণ্ডাৰ ইন চিফ, মই CEO কি কয় চেয়াৰমেন বুলি কওঁ, আলফাৰ যেনেকে চেয়াৰমেন আছে, ঠিক তেনেকে বিজেপিৰ যিটো কোম্পানী, এতিয়া এইটো কোম্পানী এতিয়া RSS বিজেপি নাই নহয়, আৰু এতিয়া চব হিমন্ত বিশ্ব শৰ্মা এণ্ড কোম্পানী প্ৰাইভেট লিমিটেড, HBS কোম্পানী প্ৰাইভেট লিমিটেড। সেই HBS কোম্পানী প্ৰাইভেট লিমিটেডৰ চেয়াৰমেনে এতিয়া ইমান টেনশ্যন কেলে খাইছে? চাৰ্জশ্বিটখন যোনে য'ত নেপাক লাগিলে, যদি মিছা কথা তেতিয়াহ'লে ক'বা চাৰ্জশ্বিট বৰ তোমালোকৰ পুলিচে লিক কৰি দিয়ে। লিক কৰেতো তোমালোকৰ এনকুৱাৰী অফিচাৰে। সব সাংবাদিকৰ হাতে হাতে চাৰ্জশ্বিট আছে, সব সাংবাদিকৰ হাতে হাতে চাৰ্জশ্বিট আছে। খালি কোৰ্টে ধৰিব বুলিহে কোনেও চাৰ্জশ্বিটখন উলিয়াই দিয়া নাই, সবৰ হাতে হাতে। কালিতো হেৰিয়ে পাতিছে, প্ৰাগত হেৰি পাতিছে, কি কয় আপোনাৰ টক শ্ব' পাতিছে, সেইখনৰ ওপৰত ND24 টক শ্ব' পাতিছে, NK TVৰ ওপৰত কি কয় টক শ্ব' পাতিছে, চবতে টক শ্ব'ই পাতিছে। প্ৰতিদিন টাইমে আজি পৰহিয়ে একদম চাৰ্জশ্বিটৰ মূল কথাকেইটা কৈয়ে দিলে। সাংবাদিকে ক'ৰ পৰা চাৰ্জশ্বিট পায় এইটো পৃথিৱীত সুধিব পাৰে নেকি কোনোবাই? আৰু সাংবাদিকৰ পৰা আমি পাওঁ বুলি কোনোবাই সুধিব পাৰে নেকি? এইটো ইমান ভাল চাৰ্জশ্বিট দিছা, তুমি কপিটো দিয়ে দিব লাগে, মোলেতো তেওঁ হোৱাটছএপত দিয়ে দিব লাগে। মই এতিয়া হোৱাটছএপত দিম, এতিয়া আপুনি চাৰ্টিফাইড কপিখন দিয়ক বুলি মোক, তেওঁলৈ মই পঠিয়ামে। এতিয়া আপুনি ইমান কিয় ভয় খাইছে? ইমান ধুনীয়া চাৰ্জশ্বিট দিছে, আপুনি দি দিয়ক মোকো এটা কপি। এনেকে কম হয়নে নহয় কওক? এনেকুৱা কথা ক'ব নাপায়। কি ইমান প্ৰশ্ন আছে? হুছেইনে কৈছে আশৰাফুল হুছেইন যে আপুনি 2021 বিজেপিৰ হৈ কাম কৰিছিল, আৰু এতিয়া আপোনাৰ স্থিতিটো স্পষ্ট কৰিবলৈ কৈছে। এতিয়া মানে মই আপোনালোকক এটাই কথা কওঁ যে AIDF সম্পৰ্কে মোৰ চূড়ান্ত কথাটো ফাইনেল ষ্টেটমেণ্ট যে AIDF এটা মুছলমান সাম্প্ৰদায়িক দল, আৰু এই মুছলমান সাম্প্ৰদায়িক দলটো থকাৰ কাৰণে অসমত হিন্দু সাম্প্ৰদায়িক দল বিজেপি আৰু RSSে গঢ় ল'ব পাৰিছে, শক্তিশালী হ'ব পাৰিছে। সেইকাৰণে আমি এই মুছলমান সাম্প্ৰদায়িক দলটোক ভাঙি দিব লাগে। মই সেইকাৰণে একদম মোৰ পৰামৰ্শটোৰ সমান আৰু ভাল পৰামৰ্শ AIDF কাকো দিয়া নাই। আৰু AIDFক দিয়া সৰ্বোচ্চ ভাল আটাইতকৈ উৎকৃষ্ট পৰামৰ্শটো কি জানে? মই কৈছো যে বদৰুদ্দিন আজমল যদি হিৰো হৈ থাকি যাব লাগে ইতিহাসত, তেতিয়াহ'লে তেওঁ AIUDFটো ভাঙি দিয়ক, ভাঙি দি সেইটো কংগ্ৰেছৰ লগত বিলীন কৰি দিয়ক UMFৰ নিচিনাকে। আৰু যদি ভাঙি নিদি এইবাৰ আকৌ 35টাত চিট খেলিম বুলি কৈছে, বিজেপিক সহায় কৰিবৰ কাৰণে যদি AIDFে এইবাৰ অকলে খেলে, তেতিয়াহ'লে বদৰুদ্দিন আজমল হ'ব অসমৰ ইতিহাসৰ আটাইতকৈ ভয়ংকৰ খলনায়ক। সেইকাৰণে বদৰুদ্দিন আজমল চাহেব ডাঙৰীয়া, তেখেত যিহেতু মৌলানা, তেখেতৰ প্ৰতি সেইকাৰণে ধৰ্মীয় গুৰু হিচাপে আমাৰ সকলোৰে শ্ৰদ্ধা আছে। আৰু তেখেতে অলপ ল'ৰা ছোৱালীবিলাক পঢ়ুৱা যদিও সেইটো বেপাৰ, তথাপিও তেওঁ অলপ শিক্ষাৰ বেপাৰটো অলপ ভালকে কৰিছে, হয় নহয়? তেখেতৰ প্ৰতি সেইকাৰণে অলপ আমাৰ ভাল ভাৱ আছে। গতিকে মই তেখেতক অনুৰোধ জনাইছো, বদৰুদ্দিন আজমল চাহেব, মই চিৰিয়াছলি কৈছো, এইটো একেবাৰে আপুনি মই পলিটিক্স কৰি কৰা বুলি নাভাবিব। আজমল চাহেব সঁচাকে অসমৰ ইতিহাসত আপুনি যদি ভাল নামত থাকি যাব খোজে, তেতিয়াহ'লে অনুগ্ৰহ কৰি আপুনি AIDFটো ভাঙি দিয়ক। তেতিয়া আমি বিজেপিকটো অসমক খেদাবৰ কাৰণে বেছি সুবিধা হ'ব। আৰু AIDFটোক ভাঙি দি AIDFৰ ভাল ভাল MLA কেইজনক, যিকেইজনে হেৰিয়াত ভোট দিয়া নাই দেই, ৰাজ্যসভাত বিজেপিক ভোট দিয়া নাই, আৰু ৰাষ্ট্ৰপতি নিৰ্বাচনত বিজেপিক ভোট দিয়া নাই,